আৰম্ভণিতে ব্ৰেকিং নিউজ মহানগৰীৰ ছাত্ৰীবাৰী ডকাইতিকাণ্ডৰ নতুন মূৰ ধন লুটৰ চেষ্টা চলাই আৰক্ষীৰ জালত এজাহাৰকাৰী অভিযুক্ত অনুপ ৰয়ক আটক কৰিছে পল্টন বজাৰ আৰক্ষীয়ে অনুপে দাখিল কৰিছিল ডকাইতিকাণ্ডৰ এজাহাৰ অস্ত্ৰধাৰী অন্য দুই ডকাইতৰে মিলি ধন লুটৰ চেষ্টা চলাইছিল অনুপে অস্ত্ৰধাৰী ডকাইতে অনুপৰ পৰা নাটকীয়ভাৱে লুটি নিছিল 3 লাখ টকা এজাহাৰ দাখিলৰ পিছতে অনুপৰ ওপৰত সন্দেহ হৈছিল আৰক্ষীৰ এই ঘটনা তদন্ত আৰম্ভ কৰি অভিযুক্ত অনুপক আটক কৰিছে আৰক্ষীয়ে অস্ত্ৰধাৰী ডকাইতে লৈ যোৱা 3 লাখ টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে সাবিপুলৰ বিষ্ণুপুৰৰ এখন ষ্টেচনাৰী দোকানৰ পৰা টকাখিনি উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়াও পলাতক ঘটনাৰে জড়িত অস্ত্ৰধাৰী দুই ডকাইত এখন বাইকত আহিছিল অস্ত্ৰধাৰী দুই ডকাইত AS01Y 3002 নম্বৰৰ বাইকেৰে আহিছিল দুই ডকাইত অনুপ ৰয়ে বেংকৰ পৰা উলিয়াই আনিছিল 3 লাখ টকা অনুপে বেংকৰ পৰা উলিয়াই অনা টকাখিনি আছিল ব্যৱসায়ী শিৱ হাৰলালকাৰ কৰ্মচাৰী আছিল অনুপ ৰয় ব্যৱসায়ী শিৱ হাৰলালকাৰ অধীনত 10 বছৰ কাম কৰিছিল অনুপে বেংকৰ পৰা টকা উলিয়াই অনাৰ পিছতে দুই অস্ত্ৰধাৰী ডকাইতে সেই টকাখিনি লৈ গৈছিল মহানগৰীৰ ছাত্ৰীবাৰীত এই দিন ডকাইতিৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল অনুপ ৰয়ে আৰু তাৰ পাছতে তেওঁ এজাহাৰ দাখিল কৰিবলৈ গৈছিল তেওঁ কৈছিল যে পিস্তল দেখুৱাই সেই লোকজনৰ পৰা 3 লাখ টকা লৈ যোৱা হৈছে আৰু তাৰ পাছতে কিন্তু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল প্ৰথম অৱস্থাত আৰক্ষীৰ সন্দেহ হোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত অনুপৰ কথা বতৰা শুনি তেওঁৰ ওপৰতো আৰক্ষীৰ সন্দেহ হয় আৰু সেই সন্দেহৰ আধাৰত অনুপক ভালদৰে জেৰা চলাওঁতেই জুলুঙাৰ মেকুৰী ওলাই পৰে আৰু তাৰ পাছতে গম পোৱা গ'ল যে অনুপ ৰয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে আসলতে এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড অনুপ ৰয় তেওঁই এই নাটকখনৰ সৃষ্টি কৰিলে আন দুই সহযোগীৰ সৈতে মিলি ডকাইতি হোৱা বুলি দেখুৱালে আৰু যিজন ব্যক্তি ব্যৱসায়ী শিৱ হাৰলালকা তেওঁৰ সেই টকাখিনি আত্মসাৎ কৰাৰ বাবে এই নাটকখনৰ সৃষ্টি কৰা হ'ল বৰ্তমান সেই 3 লাখ টকা ঘূৰাই আনিবলৈ সক্ষম হৈছে আৰক্ষীয়ে কিন্তু অনুপৰ সংগী আন দুই যুৱকৰ কোনো এতিয়ালৈকে সন্ধান নাই অনুপ ৰয়ক কৰায়ত্ব কৰিছে জেৰা চলাই আছে সেই দুজন বন্ধুৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আছে কিন্তু কেনেধৰণে নাটকীয় মূৰ ল'লে ঘটনাক্ৰমে সেয়া আচৰিত হ'বলগীয়া মহানগৰীৰ ৰাজপথত দিন ডকাইতি বুলি কৈ এজন ব্যক্তিয়ে নিজেই ডকাইতৰ নাটকৰ সৃষ্টি কৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনাৰ পিছতে অভিযুক্ত অনুপ ৰয়ে সেই সময়ত কি কৈছিল দিনৰ ভাগত শুনোৱা হওক তাৰপিছত অহাৰ পিছত এনেকুৱা বস্তু দেখি এনেকুৱা ওলাই কিনে আমাৰ লগত দেৰি কৰি লৈ গুচি গ'ল আপুনি কোন অফিসত কাম কৰে শিৱা হাৰলালকা কনষ্ট্ৰাকশ্যন এখানে কিহৰ টকা আছিলে অফিসত এইটো বাগানৰ পইচা হয় বাগানৰ পইচা হয় অকলে আহিছিল আপুনি অকলে আহিছিল বেংকটোৰ নাম কি আছিল HDFC কোৰ পৰা ফুলবাৰী শাখাৰ পৰা ধৰিছিলোঁ চিৰুত কিয় নিছোঁ কওকচোন কিন্তু জানৰ ভয় চবৰেই থাকে মই চিধা কথা আৰু অনুপ ৰয়ে এয়া ভাষ্য আগবঢ়াইছিল যেতিয়া তেওঁৰ ওপৰত ডকাইতি সংঘটিত হোৱা বুলি তেওঁ উল্লেখ কৰিছিল তেওঁ কৈছে জীৱনৰ যিহেতু মমতা সকলোৰে থাকে জীৱনৰ প্ৰতি সকলোৰে বা জীৱন যোৱাৰ ভয় যিহেতু সকলোৰে থাকে সেয়েহে তেওঁ বিনা দ্বিধাই টকাখিনি ডকাইতে পিস্তল দেখুৱাই দাবী কৰোঁতে দি দিয়া বুলি উল্লেখ কৰিছিল কিন্তু এতিয়া সেই সমগ্ৰ ঘটনাক্ৰমত অনুপ ৰয়ে অভিযুক্ত হৈ পৰিছে অনুপ ৰয়ে এই নাটকখনৰ সৃষ্টি কৰিছিল বুলি আৰক্ষীয়ে ইতিমধ্যে তথ্য প্ৰমাণ লাভ কৰিছে আৰু এক প্ৰকাৰ অনুপ ৰয়েও সেই স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত আগবঢ়োৱা বুলি আমি গম পাইছোঁ এতিয়া সেই সমগ্ৰ ঘটনাক্ৰম এতিয়া অন্যফালে মূৰ লোৱা দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়া ফোন লাইনত আছে ভাস্কৰ অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা নিশ্চয়কৈ প্ৰাঞ্জল আমি দিনৰ ভাগত যেহেতু জনাইছিলো যে যি চাবিপুল আছে এই চাবিপুলত এটা ঘটনা সংঘটিত হৈছিল দিন ডকাইতি ঘটনা স্মাৰ্ট আৰক্ষীক চকুত ধৰি দিন ডকাইতিৰ ঘটনা হোৱা বুলি আমি ইতিমধ্যে জনাই আছো আৰু সেই ঘটনাৰ এটা নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এই যি দিন ডকাইতি হৈছিল এই দিন ডকাইতি ঘটনাটো এটা নাটকীয় ঘটনাতে পৰিণত হোৱা দেখা পোৱা গৈছে আৰু যিগৰাকী অনুপ ৰয় নামৰ অভিযুক্ত আছিল বা যিগৰাকী অনুপ ৰয় নামৰ লোকজন আছিল তেওঁৰ পৰা 3 লাখ টকা দুই পিস্তলধাৰী যুৱকে পিস্তল দেখুৱাই লৈ যোৱা বুলি তেওঁ ইতিমধ্যে এজাহাৰ দাখিল কৰিছিল কিন্তু তাৰ পিছতে ঘটনাৰ নতুন মূৰ লোৱা দেখিবলৈ পোৱা গ'ল এই যিজন যুৱক আছিল অনুপ ৰয় নামৰ যিজন যুৱক আছিল শিৱা হাৰলালকাৰ নামৰ যিগৰাকী ব্যৱসায়ী আছিল ব্যৱসায়ীৰ অধীনত প্ৰায় 10 বছৰে কাম কৰা এই কিন্তু অনুপ ৰয় নামৰ যুৱকজনেই এই 3 লাখ টকাটো হৰলোকে চেষ্টা কৰিছিল আৰু এখন ষ্টেচনাৰী দোকানত এই টকাখিনি তেওঁ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ইতিমধ্যে উদ্ধাৰ কৰিছে কিয়নো তেওঁ দুই সহযোগী আছিল দুই সহযোগীয়ে AS01Y 3002 নম্বৰ যিখন বিশেষ বাহন আছিল বা বিশেষ বাইকখন আছিল বাইকখন ব্যৱহাৰ কৰি তেওঁলোকে অনুপ্ৰক পিস্তল দেখুৱাই এই পইচাখিনি লৈ যোৱা বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল কিন্তু যেতিয়া আৰক্ষীৰ ওচৰত তেওঁ এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিলৰ পিছতে কিন্তু আৰক্ষীৰ সন্দেহ উপজাত অনুপ্ৰক সোধা পোছা কৰিছিল আৰু সোধা পোছা কৰাৰ পিছতে ঘটনাৰ সকলো তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছিল আৰু যেহেতু সোধা পোছা অব্যাহত ৰাখিছে বৰ্তমানে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে তেওঁ সোধা পোছা বৰ্তমান অব্যাহত ৰাখি তেওঁৰ যি লগৰ বন্ধু দুজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে
কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু এই টকাখিনি উদ্ধাৰ হোৱা টকাখিনি এখন বিষ্ণুপুৰৰ এখন ষ্টেচনাৰী দোকানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। গতিকে আৰক্ষীৰ চকু কিন্তু এই বিষ্ণুপুৰৰ যিখন ষ্টেচনাৰী দোকান আছিল, সেই ষ্টেচনাৰী দোকানখনৰ মালিক পক্ষ বা যি কৰ্মচাৰী আছিল, কৰ্মচাৰীলৈ কিন্তু চকু যোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। কিয়নো যদি তেওঁৰ বন্ধু নহ'লহেঁতেন বা তেওঁৰ লগত এই যি কৰ্মচাৰী কেইজনৰ যদি সংগত নাথাকিলেহেঁতেন, তেতিয়াহ'লে হয়তো এই পইচাখিনি সেই দোকানখনত উদ্ধাৰ নহ'লহেঁতেন। কিয়নো যি অনুপ্ৰয় নামৰ অভিযুক্তগৰাকী আছিল, অনুপ্ৰয়ে তেওঁৰ বন্ধু দুজনৰ সহযোগতেই এই ঘটনা সংঘটিত কৰিছিল। আৰু এই বন্ধু দুজনে হয়তো সেই টকাখিনি বা 3 লাখ টকাটো এই দোকানখনত থোৱা বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। আৰু এটা কথা ক'ব লাগিব নিশ্চয়কৈ প্ৰাঞ্জল, যিহেতু এই অনুপ্ৰয় নামৰ ব্যৱসায়ীগৰাকী যি অনুপ্ৰয় নামৰ যি অভিযুক্ত আছিল, অভিযুক্তগৰাকী প্ৰায় 10 বছৰে কিন্তু এই শিৱা হৰলালকাৰ নামৰ যিগৰাকী ব্যৱসায়ী আছিল, ব্যৱসায়ীৰ অধীনত তেওঁ কাম কৰিছিল। গতিকে যথেষ্ট বিশ্বাস কৰিছিল এই অনুপ্ৰয় নামৰ লোকজনক। শিৱা হৰলালকাৰ নামৰ যিগৰাকী ব্যৱসায়ী আছিল, ব্যৱসায়ীয়ে কিন্তু এই অনুপ্ৰয়ক যথেষ্ট বিশ্বাস কৰিছিল আৰু বিশ্বাসৰ ভিত্তিতে তেওঁক এনেদৰে 3 লাখ টকা অকলেই লৈ যাবলৈ দিয়া বুলি ইতিমধ্যে উল্লেখ কৰিছিল। আৰু এই লোভ জাগিছিল 3 লাখ টকাৰ প্ৰতি অনুপ্ৰয়ৰ, আৰু লোভ জগাৰ পিছতেই মনত কুবুদ্ধি খেলাইছিল অনুপ্ৰয়ৰ। ধন্যবাদ জনাইছো ভাস্কৰ এইখিনি তথ্যৰ বাবে। ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানা কাণ্ড। নিৰুদ্দিষ্ট সুনীল গগৈৰ সন্ধানত পৰিয়ালৰ লোকক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। সুনীলৰ পত্নী, পুত্ৰ, ভতিজাকৰ লগতে অন্য এগৰাকী মহিলাকো আৰক্ষীয়ে কৰিছে সোধপোছ। ৰাজমিস্ত্ৰী জাহাংগীৰৰ সৈতে সম্পৰ্ক থকা মহিলাগৰাকীক গোপন স্থানত ৰাখি জেৰা চলাইছে আৰক্ষীয়ে। ইপিনে তৃতীয় দিনাও জেৰাৰ অন্তত সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। প্ৰায় 11 ঘণ্টীয়া জেৰাৰ অন্তত আৰক্ষীয়ে সম্পন্ন কৰিলে সুনীলৰ পত্নী আৰু পুত্ৰৰ স্বাস্থ্য পৰীক্ষা। নিশা পৰ্যন্ত ঢকুৱাখানা আৰক্ষীয়ে নিজৰ জিম্মাতে ৰাখে সুনীলৰ পত্নী আৰু পুত্ৰক। ইপিনে তদন্তৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ সুনীলৰ পৰিয়ালৰ। একেলগে সমগ্ৰ ঘটনাত এতিয়া আঙুলি উঠিছে PHCৰ অভিযন্তা জয়ন্ত গোস্বামীৰ ওপৰতো, বা জয়ন্ত গোস্বামীৰ নামো আকৌ এবাৰ সন্মুখলৈ আহিছে, কাৰণ সুনীল গগৈৰ পুত্ৰই জয়ন্ত গোস্বামীৰ নাম লৈছে। জাহাংগীৰৰ লগতে সুনীল গগৈকো অভিযন্তা জয়ন্ত গোস্বামীৰ লোকে হত্যা কৰাৰ অভিযোগ সুনীল গগৈৰ পুত্ৰৰ। আনহাতে দ্বিতীয় দিনাও অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে জাহাংগীৰৰ চিহ্নমুণ্ড। আৰু ঢকুৱাখানাৰ ঘটনা সন্দৰ্ভত নিউজ 18ৰ আগত মন্তব্য প্ৰকাশ কৰিলে সুনীল গগৈৰ পুত্ৰই। সমগ্ৰ ঘটনাৰে অভিযন্তা জয়ন্ত গোস্বামী জড়িত থকাৰ অভিযোগ সুনীলৰ পুত্ৰৰ। লগতে জাহাংগীৰৰ সৈতে সুনীলৰ পৰিয়ালৰ সম্পৰ্কৰ কথাও উল্লেখ কৰিলে সুনীল গগৈৰ পুত্ৰই। থানাত আমাক সুধি আছে যে দেউতা ক'ত যাব পাৰে, এনেকৈ সুধি আছে। কি ক'লা তোমালোকে? আমি সেই একেটোৱে কৈছোঁ, আমি নাজানো দেউতাক যিয়ে জাহাংগীৰক হত্যা কৰিছে তেওঁলোকে দেউতাক লৈ গৈছে, সেইটো কৈছোঁ আমি। কি কয় পুলিচে তাৰপিছত? পুলিচে তাৰপিছতহে মানে একেটোকে আমাক সুধি আছে আৰু পুলিচে আৰু একো নকয়। কোনোবা ছিনিয়ৰ পুলিচ আহিছিল? আহি থাকে এনেকৈ, কোন কি ৰেংকৰ ইমান ভালকৈ নাজানো আমি। মা এতিয়া থানাত আছে, কি কয় তেওঁক ৰাখি থ'ব নে আহিব দিব? আহিব দিব চাগে, সঠিককৈ আহিব দিব। কৈছে কিবা কৈছে? আহিব দিম বুলিয়ে কৈছিলে। কি ভাবা দেউতা এতিয়া ক'ত আছে? আমিতো এটাই কওঁ, দেউতা পলাই থকা নাই। যিয়ে জাহাংগীৰক হত্যা কৰিছে তেওঁলোকে দেউতাক কিডনেপ কৰি ৰাখিছে, নহ'লে বা দেউতাক বেলেগ ঠাইত মাৰিছে। আমি সেইটোৱে কওঁ। আমি প্ৰথমতে বস্তুবোৰ দেখি দেউতা বুলি ভাবিছিলোঁ, কাৰণ তাত যি যি বস্তু আছিলে চব আমাৰ দেউতাই আছিলে। কি বুলি মাতিছিলা জাহাংগীৰক? মই তেওঁক বৰ্তা বুলি মাতিছিলোঁ। মই সিমান ভালকৈ মই লগ পোৱা নাছিলোঁ, কাৰণ মই ঘৰত বেছিকৈ নাথাকাৰ কাৰণে। কিন্তু মই যিমানখিনি জানো তেওঁ ভাল। তোমাক 29 নে 30 তাৰিখে চাগে জাহাংগীৰে আনিব গৈছিল ন? নহয়, দেউতাই 1 তাৰিখে আনিব গৈছিলে মাজুলীৰ পৰা। মাজুলীৰ পৰা আহিলা তুমি? হয়, 1 তাৰিখে নহয়, 1 তাৰিখে ভায়েক আমাৰ ঘৰত আছিলে, ভায়েকে ভাত খাইছিলে আমাৰ। আৰু জাহাংগীৰ কেতিয়া ওলাই গ'ল তোমালোকৰ ঘৰৰ পৰা? সেইটো মই নাজানিম, মই ঘৰত নাছিলোঁ সেইটো সময়ত। মই 1 তাৰিখে পাইছিলোঁহে ঘৰ। কেনেদৰে পাইছিলা জাহাংগীৰক? মানে মই ইভাগে বৰ্তা বুলিয়ে মাতিছিলোঁ, কিন্তু মানে তেওঁ ভালেই আছিলে আমাৰ লগত। দেউতাৰ লগত সম্পৰ্ক কেনে আছিল? দেউতাৰ লগতো ভালেই আছিলে, মই যিমানখিনি জানো মানে ভাল আছিলে। এটা কথাই কৈ আছা, দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই। কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোন বা? জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী? জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে। মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে। দেউতাই ধৰাই দিলে। তাৰপিছত
তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু তাৰপিছত সেই এইটো ঘটনা হৈছে। মুঠতে যিমানেই দিন বাগৰিছে সিমানেই অধিক ৰহস্য ঘন হৈ পৰিছে সমগ্ৰ ঘটনাক্ৰম। আমাৰ সাংবাদিক দীপাংকৰ আৰু সঞ্জীৱ লাহনে বিভিন্ন জনৰ সৈতে কথা পাতি আৰক্ষীৰ সৈতে কথা পাতি তথ্যবোৰ আহৰণ কৰিবলৈ চেষ্টা কৰি আছে। দীপাংকৰ দাসৰ আন এক ৰিপৰ্ট এবাৰ আগবঢ়াইছোঁ। এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰায় 9 বাজিছে আৰু এই মুহূৰ্তত ঢকুৱাখনা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাইছে। আৰু আমি যোৱাকালিৰ দিনতো একেই দৃশ্য দেখিছিলোঁ যে বৃহস্পতিবাৰে বা বুধবাৰে এনেদৰে প্ৰায় 10-11 ঘণ্টাকৈ তেওঁলোকে জেৰাৰ সন্মুখীন হৈছে আৰু ঢকুৱাখনা আৰক্ষী মহলে তেওঁলোকক দিনজোৰা জেৰা চলাইছে। আৰু ঘৰৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছিলোঁ দৰ্শকসকলক যে কিদৰে আজিও সুনীল গগৈৰ বাসগৃহত ইটোৰ পিছত আনটোকৈ পুখুৰীৰ পানী সিঁচাত ব্যস্ত থাকিল আজি আৰক্ষী। আৰু তাৰে মাজতে এই মুহূৰ্তত ঢকুৱাখনা আৰক্ষীৰ এটা দলে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছে। আৰু খুব সম্ভৱ আৰক্ষীৰ এটা আমি বিশ্বস্ত সূত্ৰৰ পৰা এটা তথ্য লাভ কৰিছোঁ যে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক কিছু সময়ৰ পিছতে ঘৰলৈ যাবলৈ দিব, কিন্তু কাইলৈ তেওঁলোকক পুনৰ তলব কৰিব। সেই একেইখন নাটক আজি আমি সদায় দেখি থাকিম এনেকুৱা যেন এটা অনুভৱ হৈছে, কাৰণ এই মুহূৰ্তলৈকে সুনীল গগৈৰ কোনো সন্ধান নাই। ইতিমধ্যে জাহাংগীৰৰ যি ছিন্ন মুণ্ড আৰক্ষীয়ে বিচাৰি যিদৰে অভিযান চলাব লাগিছিলে তাৰো এটা বৃহৎ এটা আমি ফলাফল দেখিবলৈ সক্ষম হৈছোঁ যে এই মুহূৰ্তলৈকে দুয়োটা কিন্তু সন্ধান নাই। কি একেদৰে পানী সিঁচি আৰক্ষীয়ে ভাগৰি পৰিছে আৰু গোটেই তদন্ত প্ৰক্ৰিয়াটো যেন ক'ৰবাত কেনা লাগিছে, যেন ক'ৰবাত যে স্থবিৰ হৈ পৰিছে, সেই মুহূৰ্তত আমি এটা অনুমান কৰিব পাৰোঁ। আৰু এই মুহূৰ্তত আমি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপস্থিত আছোঁ, য'ত কিছু সময় পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। আৰু পুষ্পা গগৈয়ে সুনীল গগৈৰ পত্নী এটা কথা আমাৰ কেমেৰাৰ সন্মুখত জনাইছে যে তেওঁ কিছু অসুস্থ অনুভৱ কৰিছে, গা ভাল নহয় বুলি তেওঁ উল্লেখ কৰিছে আৰু পুত্ৰই কৈছে ঘৰলৈ যাব দিব। ছুপাৰ প্ৰাইমত আৰু বহু খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হগ লাগিব আৰু এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। শ্ৰদ্ধাৰ ৰায়। উল্লেখযোগ্য যে 1996 চনৰ পিছত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ মন্ত্ৰীজনে মীন পৰিবহণ আৰু আবকাৰীৰ দায়িত্ব লাভ কৰিছে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত প্ৰিয়ংকা নামিব নিৰ্বাচনী ৰণক্ষেত্ৰত। বেলটৰ যুঁজৰ বাবে সাজু ৰাজীৱ চুহিতা, প্ৰিয়ংকা গান্ধী। কেৰেলাৰ ৱাইনৰ লোকসভা সমষ্টিত উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে। অৱশেষত সকলো জল্পনা কল্পনা আৰু সমালোচনাৰ অন্ত পেলাই প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী যুঁজত নমাৰ পথ প্ৰশস্ত হোৱা দেখা গৈছে। এই ঘোষণা AICC সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ। সংসদত পূৰ্ণ হ'ব গান্ধী পৰিয়াল। ৰাহুল সোনিয়াৰ পিছত প্ৰিয়ংকাও সংসদলৈ যাবলৈ সাজু হৈছে। বিগত লোকসভা নিৰ্বাচনত ৱাইনৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল ৰাহুল গান্ধী, কিন্তু একে সময়তে তেওঁ ৰায়বেৰেলী সমষ্টিৰ পৰাও নিৰ্বাচিত হয় লোকসভালৈ। পৰিণতিত এটা সমষ্টি এতিয়া এৰি দিব লাগিব ৰাহুল গান্ধীয়ে। ৰায়বেৰেলী নিজৰ লগত ৰাখি ৱাইনৰ সমষ্টি এৰি দিবলৈ সাজু হৈছে ৰাহুল গান্ধী। খালী হোৱা ৱাইনৰ সমষ্টিক এইবাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী। কংগ্ৰেছ দলৰ এই সিদ্ধান্তক আদৰণি জনাইছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই। ভাদ্ৰাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিগৰাকী সদস্যই গান্ধী পৰিয়ালৰ সৈতে তেওঁলোক সংযুক্ত হৈ থকাটো বিচাৰে। প্ৰিয়ংকাই জনতাৰ কণ্ঠ হৈ জনতাৰ সমস্যাবোৰ সংসদত উত্থাপন কৰিব বুলি আশাবাদী ৰবাৰ্ট ভাদ্ৰা। मैं बहुत खुश हूँ कि प्रियंका वायनाड से चुनाव लड़ेंगे
मेहनत करेंगी वो वहाँ भी और मैं उम्मीद करता हूँ कि वहाँ की जनता उनको भारी बहुमत से जिताए। प्रियंका गांधीक वायनाडলৈ स्वागतम জনাইছে কেৰালা কংগ্ৰেছ কমিটিয়ে। কেৰালা কংগ্ৰেছে প্ৰিয়ংকাক वायनाडলৈ আদৰণি জনাই গ্ৰহণ কৰে এক প্ৰস্তাৱ। কেৰালা কংগ্ৰেছৰ নেতা ভিডি সতীশনে কয় যে প্ৰিয়ংকা গান্ধীৰ ৰাহুল গান্ধীতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব वायनाडত। We are welcoming, the entire Kerala people are welcoming her into their hearts. And she will get, we hope that she will get a bigger margin than Rahul ji got in the last election. ইপিনে প্ৰিয়ংকাৰ ৱাইনাৰ গমনক লৈ বিজেপিয়ে আৰম্ভ কৰিছে কংগ্ৰেছক আক্ৰমণ। বিজেপিৰ নেতা ৰাজীৱ চন্দ্ৰশেখৰৰ অভিযোগ ৰাহুল গান্ধীয়ে ৱাইনাৰ জনতাক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। আনহাতে IUMLৰ সমৰ্থনত বিজয় সহজ হ'ব বুলি জানিয়ে প্ৰিয়ংকাক উপলুঙা কৰে ৰাজীৱ চন্দ্ৰশেখৰে। Raebareli, he has already won. The issue here is that he deceived the people of Wayanad. I am not questioning the right of Rahul Gandhi to contest in and serve the people of Raebareli. That is under our democracy, his right to do so. But why did he deceive the people of Wayanad? Why did he not share this thought with the people of Wayanad that I'm seeking your vote, but after you give me a vote, I'm going to run away? বিজেপিৰ মুখপাত্ৰ শেহজাদ পুনেৱালাও আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুল প্ৰিয়ংকাক। কংগ্ৰেছে ৱাইনাৰতো পৰিয়ালবাদীৰ ৰাজনীতি আৰম্ভ কৰাৰ অভিযোগ তুলি পুনেৱালাই কয় যে ৱাইনাৰবাসীক ৰাম ঠগত দিলে ৰাহুল গান্ধী আৰু কংগ্ৰেছ নামৰ কোম্পানীটোৱে। कांग्रेस पार्टी की मानसिकता भी दिखती है कि वो सभी जगह पर अमेठी रायबरेली वाला मॉडल मतलब कि परिवारवाद वाला मॉडल चाहते हैं। सोचिए किसी कार्यकर्ता को नहीं लड़ाते हैं। ये पारिवारिक कंपनी है जहां पर माताजी राज्यसभा में, बेटा जी लोकसभा में और अब बेटी को भी लोकसभा भेजने की तैयारी। পিছে বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ নেতা পৱন খেৰাই। প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী যুঁজত নমাৰ সিদ্ধান্তক আদৰণি জনাইছে আমেঠিৰ কংগ্ৰেছী সাংসদ কিশোৰীলাল শৰ্মাই। ইপিনে কেৰালা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰৰে কয় যে ৰাহুল গান্ধীয়ে কৈ থকা ৱাইনাৰ মোৰ পৰিয়ালৰ আচল ৰহস্য এতিয়াহে ভেদ হৈছে। মোৰ পৰিয়াল মানে নিজৰ ভক্তিৰ কথা কৈছিল বুলি ৰাহুল গান্ধী কটাক্ষ বিজেপিৰ। একে সময়তে ৰাহুল গান্ধী শেষ মুহূৰ্তলৈ ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলাৰ কথা ৱাইনাৰবাসীৰ পৰা লুকুৱাই ৰাখিছিল বুলি সমালোচনা কৰে বিজেপি নেতা অনিল এণ্টনীয়ে। প্ৰিয়ংকা গান্ধীৰ ৱাইনাৰ আগমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে CPMৰ এনি ৰাজায়ো। আনহাতে প্ৰিয়ংকাক ৱাইনাৰলৈ আদৰণি জনাইছে IUML দলে। প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ মাজতে অৱশেষত প্ৰিয়ংকা নিৰ্বাচনী ৰাজনীতিত প্ৰত্যক্ষভাৱে নমাটো দেশৰ ৰাজনীতিত এক তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে পৰিগণিত হৈছে। এইবাৰ কংগ্ৰেছৰ ভাল ফলাফলৰ পিছত আগন্তুক কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু পিছলৈ 2029 লোকসভা নিৰ্বাচনলৈ প্ৰিয়ংকাৰ ভূমিকা কংগ্ৰেছ দলৰ হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঠিকাদাৰৰ গাফিলতিৰ বাবে বিগত 8 বছৰ ধৰি সম্পূৰ্ণ নহল যোৰহাট আৰু শিৱসাগৰৰ মাজেৰে যোৱা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম। শেহতীয়াকৈ দুয়োখন জিলাতে নতুন ঠিকাদাৰ প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা এই প্ৰকল্পৰ দায়িত্ব প্ৰদান কৰা মহাপ্ৰবন্ধক দেৱেন্দ্ৰ কুমাৰ নেতৃত্বত দিনে নিশাই চলিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ কাম। পূৰ্বে মাটি অধিগ্ৰহণকে ধৰি বিভিন্ন কাৰণত অতি লেহেমীয়া গতিৰে চলা এই পথছোৱাৰ প্ৰায় 50% 4 লেন নিৰ্মাণৰ কাম বৰ্তমান সম্পূৰ্ণ হৈছে। जोरहाट झांझी के लिए दिसंबर तक और झांझी डेमो के लिए चूंकि हमारा नया कॉन्ट्रैक्टर नेक्स्ट मंथ आएंगे, उसको भी सिमिलर लाइन पे हमने 4 पैकेजेस में बांटा हुआ है जुलाई से। तो जुलाई से 1 ईयर में हमारा वही टारगेट है। तो नेक्स्ट 1 ईयर के लिए वी वांट कोऑपरेशन फ्रॉम द पब्लिक। 1 साल में कंप्लीट होने के लिए हमें जनता का कोऑपरेशन चाहिए, पर्टिकुलर इन द मानसून पीरियड, क्योंकि मानसून कंटिन्यूस रेन होने की वजह से पानी जगह जगह लगता है। Although we try to clear it and maintain the road in pothole free condition, but I highly solicit the public cooperation for coming 1 year. যোৰহাট আৰু শিৱসাগৰ জিলাত অসম্পূৰ্ণ পথছোৱা ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি তুলিবলৈ 4 ভাগত বিভক্ত কৰি কেইবাটাও ঠিকাদাৰ প্ৰতিষ্ঠানক দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে
বাৰিষা উজনি অসমত পথ নিৰ্মাণ কৰিবলৈ বালিৰ নাটনি হোৱাৰ বাবে শেহতীয়াকৈ এক নতুন কৌশল বিচাৰি উলিয়াইছে NHIDCLৰ অভিযন্তাসকলে। শিলৰ গুৰি আৰু সৰু সৰু শিলৰ মিশ্ৰণ তৈয়াৰ কৰি ইয়াৰ দ্বাৰা বাৰিষাৰ সময়ছোৱাতো পথৰ নিৰ্মাণ অব্যাহত ৰাখিব পৰা যাব। এই নতুন কৌশলে এই পথছোৱা নিৰ্মাণত নতুন গতি প্ৰদান কৰাৰ লগতে যোৰহাটত এই বছৰ ডিচেম্বৰত আৰু শিৱসাগৰত 2025 চনৰ জুলাইৰ ভিতৰত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে। जहां तक बात कंप्लीशन का है, कंप्लीशन दिसंबर में ये जरूर होगा और हमारा जो प्रोग्रेस है वो उसी हिसाब से चल रहा है। बारिश का 3 महीना जो अभी है उसमें हमने इंटरनल टारगेट किया है कि 4 से 5 व्हीकल अंडरपासेस के ऊपर हम ट्रैफिक रन करेंगे और उसके बाद में आगे आने वाले 3 महीने सितंबर ऑनवर्ड्स टिल दिसंबर उसमें जो 4 VUP आपके बचे हैं वो हम रन करेंगे और उसके हिसाब से ही हम वर्क प्रोग्राम। কাইলৈৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী। দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিব ইতিমধ্যে কৰিছে আৰু কাইলৈৰ পৰা আৰু হয়তো মানুহৰ সংখ্যা বৃদ্ধি পাব, ভক্তৰ সংখ্যা বৃদ্ধি পাব মা কামাখ্যা ধামত। নীলাচলত সোঁত বৈছে অগণন ভক্তৰ। অম্বুবাচীলৈ অহা ভক্তৰ বাবে থকা খোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। প্ৰতি বছৰৰ দৰে চাহানী কাৱাৰীয়া NGOৰ উদ্যোগত এইবাৰো ভক্তৰ বাবে যোগান ধৰা হ'ব খাদ্য আৰু বিনামূলীয়া চিকিৎসা সেৱা। কামাখ্যা গেটত বিশেষ শিবিৰত সংস্থাটোৱে ভক্তৰ বাবে যোগান ধৰিব 3 বেলাৰ আহাৰ। উল্লেখযোগ্য যে কাইলৈ পুৱা 8:43 হ'ব অম্বুবাচীৰ প্ৰবৃত্তি। 26 জুনত পুনৰ খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ। অম্বুবাচী মেলা উপলক্ষে জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। 27 জুনলৈ নাথাকিব কোনো VIP পাছ। VIPও সাধাৰণ দৰ্শনাৰ্থীৰ দৰে কৰিব লাগিব দৰ্শন। কামাখ্যা মন্দিৰলৈ যাব নোৱাৰিব কোনো বাহন। পাণ্ডুৰ পৰা বিকল্প পথেৰে যাব পাৰিব বিশেষ বাহন। নিশা 8 বজাৰ পিছত কামাখ্যাৰ মূল পথেৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পাণ্ডুৰ বিকল্প পথেৰে নিশা 9 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। খালী ভৰিৰেহে পাহাৰৰ ওপৰলৈ যাব লাগিব দৰ্শনাৰ্থী। পাহাৰৰ তলতেই থ'ব লাগিব জোতা চেণ্ডেল। ৰেল ষ্টেচনৰ পৰা পাণ্ডু পৰ্টলৈ বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে আৰু পাণ্ডু পৰ্টত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান। শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচীৰ বাবে এইখিনি আয়োজন কৰা হৈছে। দেশ বিদেশৰ লাখ লাখ ভক্তই ইতিমধ্যে ভিৰ কৰিছেহি মা কামাখ্যা ধামত। নীলাচলত সোঁত বৈছে অগণন ভক্তৰ। অম্বুবাচীলৈ অহা ভক্তৰ বাবে থকা খোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। আৰু প্ৰতি বছৰৰ দৰে চাহানী কাৱাৰীয়া NGOৰ উদ্যোগত এইবাৰো ভক্তৰ বাবে খাদ্য আৰু বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা গেটত বিশেষ শিবিৰত সংস্থাটোৱে ভক্তৰ বাবে যোগান ধৰিব 3 বেলাৰ আহাৰ। কাইলৈ পুৱা 8:43 হ'ব অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনত পুনৰ খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ। আৰু অম্বুবাচী মেলাৰ বাবে যিখিনি নিৰ্দেশনা জাৰি কৰা হৈছে পুনৰবাৰ জনাব বিচাৰিছোঁ। 27 জুনলৈ নাথাকিব কোনো VIP পাছ। VIPও সাধাৰণ দৰ্শনাৰ্থীৰ দৰে কৰিব লাগিব দৰ্শন। কামাখ্যা মন্দিৰলৈ যাব নোৱাৰিব কোনো বাহন। পাণ্ডুৰ পৰা বিকল্প পথেৰে যাব পাৰিব বিশেষ বাহন। নিশা 8 বজাৰ পিছত কামাখ্যাৰ মূল পথেৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পাণ্ডুৰ বিকল্প পথেৰে নিশা 9 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। খালী ভৰিৰেহে এতিয়া পাহাৰৰ ওপৰলৈ যাব পাৰিব দৰ্শনাৰ্থী। চেণ্ডেল বা জোতা পৰিধান কৰি তেওঁলোকে পাহাৰৰ ওপৰলৈ অৰ্থাৎ শক্তিপীঠ কামাখ্যালৈ যাব নোৱাৰিব। তলতেই চেণ্ডেল জোতা খুলি যাব লাগিব। পাহাৰৰ তলতেই থ'ব লাগিব জোতা চেণ্ডেল। ইফালে ৰেল ষ্টেচনৰ পৰা পাণ্ডু পৰ্টলৈ বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে। পাণ্ডু পৰ্টত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিছু ভাষ্য আছে, শুনাব বিচাৰিছোঁ। আজিৰে পৰা আজিৰ পৰা এতিয়া কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধই হ'ল। গতিকে আজিৰ ৰাতিৰে পৰা বা কালিৰ ৰাতিপুৱাৰ পৰা অহা 27 তাৰিখলৈকে ইয়াত কোনো ধৰণৰ VIP পাছ বা VIP দৰ্শন নাথাকিব। আজিৰে পৰা যিসকলো ভক্ত এজন সাধাৰণ ভক্তৰ দৰে আহিব লাগিব। সাধাৰণ ভক্তৰ দৰে তেওঁ লাইনত থাকি য'তেই যাব বিচাৰে, য'লৈকে য'ত দৰ্শন কৰে, য'ত যাব পাৰে। আজিৰে পৰা একেবাৰে 27 তাৰিখলৈ, বিশেষকৈ 26 আৰু 27 তাৰিখে মন্দিৰৰ দুৱাৰ খোলাৰ দুদিন, প্ৰথম দুদিনলৈকে কোনো ধৰণৰ VIP দৰ্শনৰ ব্যৱস্থা নাথাকিব। আৰু ইতিমধ্যে আমি অসম চৰকাৰৰ মুখ্য সচিবৰ জৰিয়তে আমি অসমৰ ওচৰৰ বিভিন্ন ৰাজ্যলৈ আমি এই পত্ৰযোগে জনাই দিছোঁ যে কোনেও যাতে আমাক এই সময়ত অনুৰোধ নকৰে যে তেখেতসকলৰ কোনো VIP
দৰ্শনৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে সেই হিচাপে আমি পত্ৰ লিখি জনাই দিছোঁ কামাখ্যা ফুট হিলৰ পৰা কামাখ্যা মন্দিৰলৈকে যোৱা যিটো মুখ্য পথ কামাখ্যা মন্দিৰৰ যিটো মুখ্য পথ এই পথেৰে কোনো ধৰণৰ গাড়ীৰ ওপৰলৈ উঠিব নোৱাৰিব একমাত্ৰ এম্বুলেন্স বা ইউটিলিটি ভেহিকুলৰ প্ৰয়োজন সাপেক্ষে ওপৰলৈ উঠিব তাক বাদ দি কাৰোৱে বাহন এইফালেৰে কামাখ্যা ফুট হিলৰ পৰা কামাখ্যা মন্দিৰলৈ কোনো ধৰণৰ বাহন উঠিব নোৱাৰিব যিসকলে বাহন লৈ যোৱাৰ বা বাহন লৈ ওপৰলৈ যোৱাৰ ব্যৱস্থা অকল পাণ্ডুৰ ফালৰ পৰা যিটো বিকল্প ৰাস্তা আছে আমি যিটো নতুনকৈ ৰাস্তা বনাইছোঁ পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ সেই বিকল্প ৰাস্তাৰে বাহন উঠিব পাৰিব বিশেষভাৱে আমাৰ সাংবাদিক বিৰিঞ্চি ডেকাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছোঁ অম্বুবাচী উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে কামাখ্যা মন্দিৰৰ যি চৌপাশ আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন সঞ্জয় বৰা দেখাই আছে যে কেনেধৰণে যিহেতু কালিলৈ পুৱা 8:35 যেতিয়া প্ৰবৃত্তি হ'ব তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত কামাখ্যা দেৱালয়ৰ সেই যি দৃশ্য এই মুহূৰ্তত আপোনালোকে দেখিছে যে লোকে লোকাৰণ্য আপুনি যেনিয়ে যাব তেনিয়ে কেৱল ভক্তৰ লানি নিচিকা শাৰী দেখিব আৰু যিহেতু দেখা পোৱা গৈছে যে জিলা প্ৰশাসন বা পৰ্যটন বিভাগে এই অম্বুবাচী মেলা যাতে সফলভাৱে আচলতে সমাপন কৰিব পাৰে তাৰ বাবে সকলোখিনি ব্যৱস্থা হাতত লৈছে কিছু সময় পূৰ্বে বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৈছে যে কেনেধৰণে ভক্তসকল যিহেতু আহিব বিভিন্ন দেশ বিদেশৰ পৰা আহিব বিভিন্ন ৰাজ্যৰ পৰা আহিব যে সেইসকল ভক্তক আচলতে কেনেধৰণে তেওঁলোকে শুশ্ৰূষা কৰিব যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় দুটাকৈ বহিৰাজ্যৰ পৰা অহা ভক্তৰ বাবে আচলতে দুটাকৈ কেম্প কৰা হৈছে তাত সেয়া হৈছে কামাখ্যা মন্দিৰ আৰু ইফালে পাণ্ডুপদত য'ত 10,000তকৈ অধিক লোকে ভক্ত আচলতে তাত থাকিব পাৰিব আৰু দেখক সকলোখিনি ব্যৱস্থা যে এইবাৰ বহুকেইটা আচলতে নতুন নিয়ম আচলতে ইয়াত কৰা হৈছে যে 8 বজাৰ পাছত কামাখ্যা মন্দিৰলৈ অহাটো বন্ধ কৰি দিয়া হ'ব যিসকল ভক্ত ইয়ালৈ বিয়লি ভাগত বা পুৱাৰ ভাগতে আহে তেখেতসকলে ইয়াত থাকিব পাৰিব কিন্তু 8 বজাৰ পাছত আৰু কোনো ভক্তক ইয়ালৈ আহিবলৈ দিয়া নহয় আৰু সেই অনুসৰি এইবাৰ জোতা চেণ্ডেল আচলতে যি উৰণীয়া সেতু আছে সেই উৰণীয়া সেতু তলত থৈ অহাৰ ব্যৱস্থা কৰিছে যাত্ৰী যিসকল ভক্তসকলক যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই সন্মুখীন নোহোৱাৰ বাবে তেওঁলোকে বাছৰ ব্যৱস্থা কৰিছে আৰু দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ ভক্ত আৰু এই মুহূৰ্তত মোৰ লগত আছে একাংশ বাবা আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই আসাম শিলচৰৰ পৰা আহিছোঁ প্ৰতি বছৰে আহে আপোনালোকে প্ৰতি বছৰ আহি থাকোঁ কেনেকুৱা এটা অনুভৱ হয় অম্বুবাচীৰ এই সময়ছোৱাত বহুত বেলেগ এটা অনুভৱ বহুত ভাল লাগে এই দিনৰ কাৰণে বছৰত মই অপেক্ষা কৰি থাকোঁ মই অকলে নহয় গোটেই সাধু সন্ত অপেক্ষা কৰি থাকে মই সদায় আহি থাকোঁ তথাপি অম্বুবাচীৰ সময়টো বেলেগ হয় বেলেগ এটা উৰ্জা বেলেগ ফিলিংটো বেলেগ হয় বহুত ভাল লাগে আপুনি যেতিয়া বা বহিৰাজ্যৰ বা বিদেশৰ যিসকল সাধু সন্তক লগ পায় তেওঁলোকৰ লগত কেনেধৰণৰ মত বিনিময় হয় আপোনাৰ বহুত ভাল লাগে যেতিয়া মই বাহিৰত যাওঁ তীৰ্থস্থানত যাওঁ মহাকাল যাওঁ কিবা বেলেগ জেগাত যাওঁ যেতিয়া মই সুধে মানুহ যে ক'ৰ পৰা আপুনি আহিছে মই অসমৰ পৰা আহিছোঁ ক'লে মানে মানুহ বহুত মৰম কৰে বহুত সন্মানটো দিয়ে মানে এইটো বহুত ভাল লাগে আমাৰ 51 শক্তিপীঠৰ ডাঙৰ শক্তিপীঠ হয় মা কামাখ্যা আৰু আমি অসমৰ ছোৱালী অসমৰ সাধু বুলি পৰিচয়টো দিলে মানুহ বহুত মৰম কৰে বহুত সন্মানটো দিয়ে বহুত ভাল লাগে এই ধৰণৰ এটা পৰিৱেশ আপোনালোকে আজিৰ পৰা ধৰক দেখিছে বিভিন্ন ঠাইৰ পৰা অকল যে আমাৰ অসমৰে আহিছে বা কলিকতাৰ পৰা আহিছে বা অন্য যিসমূহ ৰাজ্য আছে তাৰ পৰা আহিছে তেনেধৰণৰ বিদেশৰ পৰাও আহিছে সেইসকলৰ লগত আপোনালোকে কেনেধৰণে মত বিনিময় কৰে মত মানে সাধুৰ আমাৰ এনেকুৱা নহয় সাধুৰ পন্থ